নমস্কাৰ, মই নয়নমণি। আজি শেৱালি ফুলৰ ডিজাইন এটা দেখাইছোঁ, নতুন এটা ডিজাইন। ইয়াতে মই ফ্ৰী হেণ্ড পেইণ্টিং কৰিছোঁ, আগতীয়াকৈ আঁকি লোৱা নাই, জাষ্ট ব্ৰাছেৰে নিজে আইডিয়া কৰি তেনেধৰণে কৰিব চেষ্টা কৰিছোঁ। আৰু ডিজাইনটো কেনেকুৱা লাগে জনাব। লগতে আজি অৱশ্যে একদমেই মন ভাল নহয়। আজি যিহেতু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন, তেখেত এতিয়া আমাৰ মাজত যিহেতু নাই, ভাবিলেই আচলতে বহুত বেছি দুখ লাগে। আৰু আজি সেইবাবে মই মোৰ ফেচবুক পেজতো একো পোষ্ট কৰা নাই, মানে একদম মন যোৱা নাই, আচলতে ভাল লগা নাই মনটো। আৰু কি ক'ম আৰু, ইমান এটা ডাঙৰ সম্পদ হেৰুৱাইছোঁ আমি। এতিয়া উপায়টো নাই, কি কৰিম আৰু। হেৰুৱাব লগা আছিল চাগে। এই 2025 বৰ্ষটো সঁচাকৈ আমাৰ কাৰণে মানে কি বুলি ক'ম আৰু, মনত ৰৈ যাব যেতিয়ালৈকে নমৰোঁ। আৰু কিমান কি হেৰুৱাব লগা আছে নাজানো, 2025টো শেষ হোৱাগৈ নাই। আৰু এতিয়া এনেকৈ থাকিলেনো ক'ত হ'ব, কামটো আমি কৰিবই লাগিব, নহয়নে? সেইবাবে ভিডিঅ' এটা বনাই থৈছিলোঁ, তাকে বাৰু এডিটিং কৰি দি দিয়া যাওক বুলি ভাবিলোঁ। আৰু নতুন এটা ডিজাইন কৰি দেখাইছোঁ। আজি অৱশ্যে কাপোৰৰ এডভাৰটাইজ তেনেকৈ কৰা নাই, মনটো ভাল লগা নাই। মানুহজনে কৈছিলে যে বোলা জুবিন ক্ষেত্ৰৰ পৰা আহোঁ, মই নোৱাৰিলোঁ। মানে মই আজি বোলো যাব নোৱাৰিম, একদমেই মনটো তাৰমানে ভাল লগা নাই। তাত গ'লেতো আকৌ মোৰ একদম মানে থাকিবই নোৱাৰোঁ। এদিন গৈছিলোঁ যদিও মানে একদম থাকিবই নোৱাৰিলোঁ, কান্দি কাটি মানে অৱস্থা নাই, গুচি আহিলোঁ। সেইবাবে আৰু এতিয়া কি কৰিম আৰু, নতুন এটা ডিজাইন দেখাইছোঁ, আপোনালোকে জনাব। আচলতে ভাষাই নোহোৱা হৈ যায় কিছুমান হেৰিত। আৰু জুবিন দাই ন্যায় পোৱাটো বিচাৰোঁ আমি। আৰু এইটো আপোনালোকে দেখিছে, মই আৰম্ভণিৰ পৰা ফ্ৰী হেণ্ড প্ৰিণ্টিং কৰিছোঁ। প্ৰথমে পাতকেইটা বনাই গৈছোঁ। পাতকেইটাত মই 3টা কালাৰ ইউজ কৰিলোঁ, ডাৰ্ক গ্ৰীণ, লাইট গ্ৰীণ আৰু হোৱাইট। আৰু শেৱালি ফুলটো বনাবৰ কাৰণে আমাক হোৱাইট কালাৰটো লাগিবই, সেইবাবে এই হোৱাইট কালাৰটো লৈছোঁ। আৰু শেৱালি ফুলটো মই ফ্ৰী হেণ্ড প্ৰিণ্টিঙে কৰিছোঁ, য'ত দিব মন তেনেকৈ দি গৈছোঁ। মই আগতে অৱশ্যে ডিজাইনটো ভাবিও লোৱা নাছিলোঁ একো, এনেই জাষ্ট এনেকৈ বনাই গৈছোঁ আৰু য'ত যেনেকৈ দিব সুবিধা তেনেকৈ দি গৈছোঁ। আৰু আচলতে অলপ ডাৰ্ক কালাৰ কাপোৰত কৰিলে শেৱালি ফুলৰ ডিজাইনটো ভাল লাগে। এইটো কালাৰটো পিচ কালাৰ টাইপ হয়, কাঢ়াই হয় বাৰু, কিন্তু বেছি কাঢ়া হ'লে আৰু বেছি ভাল লাগে। আৰু এইটো হেণ্ডমেড মিক্স পাটৰ কাপোৰ হয় এইযোৰ। মই জাষ্ট ডিজাইনটো আজি বনাই চাইছোঁ, ভাল লাগিলে কাপোৰযোৰ বনাম। মই ব্লাউজ পিচটোত জাষ্ট কৰি চাইছোঁ ডিজাইনটো। আৰু বহুতখিনি ডিজাইন ভাবি থোৱা আছে বাৰু। আৰু এনেকুৱা ডাৰ্ক কালাৰ কাপোৰত কৰিলে দুবাৰ কৰিব লাগে, এবাৰত ফুটি নুঠে। ফেব্ৰিক কালাৰ হোৱাইট কালাৰটো কিছুমান ডাৰ্ক কালাৰ কাপোৰত এবাৰত ভালদৰে ফুটি নুঠে। ইয়াতে আপোনালোকে ফুটি উঠা দেখিছে যদিও শুকাই যোৱাৰ পিছত আকৌ মানে এবাৰ কৰি দিব লগা হৈছে মোৰ। সেইটো বাৰু ভিডিঅ' কৰি দেখুওৱা নহ'ল। আৰু শেৱালি ফুলৰ ডিজাইনত মই গ্লিটাৰ ইউজ নকৰোঁ। গ্লিটাৰটো মানে কিবা এইটো ডিজাইনতচোন ভালেই নালাগে, সেইকাৰণে গ্লিটাৰটো ইউজ কৰা নাই। পাতকেইটাত দিলে বাৰু ভাল লাগিব। আৰু এইখিনি এনেকৈ দিয়া হোৱাৰ পিছত অৰেঞ্জ কালাৰটোৰে এইখিনি শেৱালি ফুলৰ মাজৰখিনি আৰু ঠাৰিডাল বনাই গৈছোঁ। অৰেঞ্জ কালাৰটো নিদিয়ালৈকে অকণমান আধৰুৱা যেন লাগি থাকে। অৰেঞ্জ কালাৰটো দিয়াৰ পিছতহে মানে ডিজাইনটো সম্পূৰ্ণ যেন লাগে। ইয়াতে অৱশ্যে আৰু অলপ বঢ়াই দিব পাৰি, ডাঙৰকৈ কৰিব ইচ্ছা কৰিলে তেনেকৈও কৰিব পাৰি। মই এনেকৈ কৰি চালোঁ ফাৰ্ষ্ট। এতিয়া মেখেলা চাদৰ কৰিলে অকণমান ডিজাইনটো চাদৰৰ আঁচলত বঢ়াই দিব পৰা যাব দীঘলকৈ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। যদি ভাল লাগিছে মই কাপোৰযোৰ সম্পূৰ্ণ কৰি দেখুৱাম আপোনালোকক।
আৰু যদি ভাল লগা নাই নকৰোঁ আৰু তেনেকৈ ভাবিছোঁ আজি সেইকাৰণে ডিজাইনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দেখাইছোঁ জনাবচোন কেনেকুৱা লাগিছে আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে মোৰ চেনেলটো আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব